মোৰ নতুন এটা ভিডিঅ' আজি পুনৰবাৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এয়া মাছ লৈ লৈছোঁ। মাছত এতিয়া মই নিমখ আৰু হালধি সানি পেলাই ফ্ৰাই কৰি ল'ম। লগতে আজি বনাবলৈ লোৱা ৰেচিপিটোৰ এয়া হৈছে মেইন বস্তু হৈছে এয়া টেঙেচি। টেঙেচি সকলোৱে চিনি পায়েই, আমাৰ অসমীয়া এক থলুৱা খাদ্য হয় আৰু এই টেঙেচি শাকৰ বহুতো ঔষধি গুণ আছে আৰু আজি মই সেইখিনি ক'বলৈ নাযাওঁ বাৰু। আজি মই ৰেচিপিটোৰ বিষয়েহে আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছোঁ। এয়া এতিয়া মই মাছখিনিত নিমখ হালধি সানি লৈছোঁ। সানি পেলাই এইফালে তেল গৰম হৈ আছে। এতিয়া মাছখিনি আমি ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰিবলৈ সকলোৱে জানে, সেইখিনি গোটেইখিনি নেদেখুৱাওঁ, কিন্তু অলপ ভিডিঅ' কৰি ৰাখিছোঁ যাতে ভিডিঅ'টো চাব পৰা হয়। নহ'লেতো একেবাৰে গোটেইখিনিতো দেখুৱাব নোৱাৰিয়ে, তথাপিতো যিমানখিনি সম্ভৱ হয় সিমানখিনি আপোনালোকলৈ আগবঢ়াই দিওঁ। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। নিশ্চয় আপোনালোক সকলো সুখী হৈ আছে আৰু স্বাস্থ্যৱান হৈ আছে। আশা কৰোঁ আপোনালোকেও আমাৰ কাৰণে আশীৰ্বাদ কৰিব। মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া যিখিনি মাছ ফ্ৰাই কৰিছিলোঁ তাৰ তেলতে মই কেইফুটামান নহৰু দি দিছোঁ, বেলেগ একো নিদিওঁ। আৰু লগতে এয়া সোৱাদ অনুসৰি নিমখ আপোনালোকে সাৱধানে দিব, যিহেতু মাছ ফ্ৰাই কৰোঁতে আমি নিমখ দিয়া হয়। লগতে দিলোঁ এয়া হালধি আৰু এটা মই এনেকৈ অকণমান ডাঙৰ চাইজৰ বিলাহী কাটি লৈছিলোঁ। সেই বিলাহীটো এতিয়া তেলত দিলোঁ আৰু বিলাহীখিনি লৰাই দিম। লৰাই লোৱাৰ পিছত যেতিয়া বিলাহীখিনি ভালকৈ গলি যাব, আমি যিখিনি টেঙেচি শাক ধুনীয়াকৈ ধুই চাফা কৰি ৰাখিছিলোঁ সেইখিনি সৰু সৰুকৈ কাটি ল'ব আপোনালোকে। মই কাটি লোৱাখিনি দেখুৱাই দিয়া নাই গোটেই প্ৰচেছখিনি আৰু এতিয়া এইখিনি বিলাহী গলি গ'ল আৰু যিখিনি টেঙেচি শাক আৰু এয়া বাতিটোৱে এবাতি হৈছে, এইখিনি ইয়াত দি দিলোঁ। বেছি নহয় আৰু বেছিকৈ দিলে জোখতকৈ বেছি টেঙা হ'ব। সেইকাৰণে কিমানজনৰ কাৰণে বনায় সেই অনুপাতে আপোনালোকে টেঙেচিখিনি ব্যৱহাৰ কৰিব। এতিয়া দেখিছে নহয়, তেলত দিয়াৰ লগে লগে টেঙেচিখিনি গলি নাইকিয়া হৈ যায়, কাৰণ টেঙেচি যদি বুঢ়া ঠাৰি হয় সেইখিনি গলিবলৈ সময় লাগে। আৰু এয়া মই আলু বইল কৰি ৰাখিছিলোঁ। আলুখিনি এতিয়া এই টেঙেচি শাক আৰু বিলাহীৰ লগত এনেকৈ হেতাৰে মই হেঁচি দিছোঁ, ভাঙি গোটেইখিনি গোটেইখিনি সানমিহলি কৰি এটা ধুনীয়া পেষ্ট কৰি ল'ম। লৈ এতিয়া ইয়াতে আমি পানী ঢালিম। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে, গৰম পানী ব্যৱহাৰ কৰিব পাৰে। গৰম পানী ব্যৱহাৰ কৰিলে কি হয়, আঞ্জাখন সোনকালে হৈ যায়। আৰু এয়া বককৈ উতলি আহিল। যিখিনি মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ মাছখিনি ইয়াত দি দিয়ক। এতিয়া মেইন কথাটো হ'ল, মাছৰ জোল এখন কেৱল বনাবলৈ ল'লেই নহ'ব। টেঙেচি শাকৰ লগতেই হওক, আপোনালোকে যিকোনো বস্তুৰ লগতেই বনাওক। ইয়াৰ এটা চিক্ৰেট এটা টিপছ আছে। সেই টিপছটো হ'ল মাছৰ জোলখন কেনেকৈ বনালে খাবলৈ ভাল হ'ব। আপুনি যেনেকৈ নবনাওক, কিন্তু এই মাছৰ জোলখন বনাওঁতে ইয়াৰ এটা জোখ আছে। সেই জোখমতে যদি আপোনালোকে ৰাখিবলৈ যায়, তেতিয়াহ'লে মাছৰ জোলখন খাবলৈ বহুত ভাল হ'ব। আৰু আপোনালোকৰ লগত কথা পাতোঁতে মোৰ মাছৰ জোলখন ৰেডি হৈ গ'ল। মই কিমানটো জোখত ৰাখিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছে নহয় আপোনালোকে, এনেধৰণে বনাই খাই চাব। যদিহে খোৱা নাই, খাই চাব। বহুত টেষ্টি, সোৱাদেৰে ভৰপূৰ এখন টেঙেচি আৰু মাছৰ জোল। এনেকৈ মই আপোনালোকলৈ ভিডিঅ' আকাৰে দিলোঁ। যদি বনাই খোৱা নাই, আজিয়ে বনাই খাব। ইয়াত টেঙেচি শাকৰ লগত মাছৰ জোল, মাছ ফ্ৰাই, জলকীয়া আৰু দাইলত বিলাহী দি দাইল বনাইছোঁ। ইমানেই। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।